नमः ज्ञानशक्ति समारुद्ध्वा विभूषिता मुक्ति मुक्ति प्रदातार तस्मै श्री गुरवे नमः वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा मधुरमेता मङ्गलनाम सकलनिगमवल्ली षट्फलं सिद्धरूपा सक्रियगीता श्रद्धया हेलयवा भिगुवर नरमात्र तारये कृष्ण नाम भिगुवर नरमात्र तारये कृष्ण नाम जय जय जिजन मधुरतকৈ मधुर जिजन मंगलकारी जिजन অমঙ্গল নাশকারী যার নাম ললে জীবই ভব সমুদ্র পার হবল কম হয় সে পরম পুরুষ বাসুদেব শ্রী শ্রী কৃষ্ণদেৱৰ শ্রী চৰণত আমি জয় জয়তে জনাইছো সহস্ৰকোটি প্ৰণিপাত দ্বিতীয়তে সাংস্কৃতিক নগৰী যোৰহাটৰ শংকৰী গৱেষণা কলা কৃষ্টি কেন্দ্ৰত বাঁহীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভা আৰু ভাৱৰীয়া ভাওনা দৰ্শন কৰিবলৈ অহা আমাৰ অগ্ৰজসকল পিতৃস্থানীয়সকল মাতৃস্থানীয়সকল সমাজৰ শ্ৰেষ্ঠসকল জ্যেষ্ঠসকল আৰু আমাৰ সন্তান সদৃশ শিশু কিশোৰ কিশোৰীসকল আমি সকলোকে এক নৰনাৰায়ণ সদৃশ জ্ঞান কৰি আমি জনাইছোঁ ভক্তিৰঞ্জনী আজি আমাৰ পৰম সৌভাগ্যৰ দিন আপোনালোকৰ সন্মুখত বাঁহীৰ পৰিয়ালে আমাক আমন্ত্ৰণ কৰি আনি আপোনাক নৰনাৰায়ণৰ সন্মুখত একাষাৰ কোৱাৰ যি সুবিধা প্ৰদান কৰিলে আমি বাঁহীৰ পৰিয়াললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেই প্ৰতিদিন অলপ সময়ৰ পাছতেই বাঁহীৰ অন্তিম অনুষ্ঠান মহাপুৰুষীয়া ভাওনা ভাগি ইয়াত অনুষ্ঠিত হ'ব আপোনালোক উদ্গ্ৰীৱ হৈ আছে ভাওনা দৰ্শন কৰিবলৈ কিন্তু আমাক দায়িত্ব দিছে আপোনালোকক কিবা অকণমান ক'বলৈ যাৰ দ্বাৰা আপোনালোক উপকৃত হ'ব যাৰ দ্বাৰা উঠি অহা প্ৰজন্মই অকণমান জ্ঞান পাব নাজানো আমি কি ক'ম আমাৰ কণ্ঠত সৰস্বতী মাতৃ আহি যি আপোনালোকৰ আগত ক'বলৈ আদেশ কৰে তাকেই কৈছোঁ কিবা ভুল হ'লে আপোনালোক মহন্তভাৱে ক্ষমাৰ চকুৰে চাব ভাওনাৰ যদি আমি পৌৰাণিকত্বলৈ লক্ষ্য কৰোঁ আমি যদি সত্য যুগলৈ যাওঁ তেন্তে আমি দেখা পাম প্ৰদান কৰক
যাৰ যোগেদি আমি কৰ্মৰ শেষত অকণমান আমি আনন্দিত হ'বলৈ সক্ষম হওঁ। সেই আকুতি কাকুতি শুনি ব্ৰহ্মাদেৱে চতুৰ্বেদৰ পৰা সৃষ্টি কৰিলে নাট্যবেদ। যি নাট্যবেদত ঋগ্বেদৰ পৰা আনিলে অভিনয়ৰ অংশ, যজুৰ্বেদৰ পৰা আনিলে অভিনয়ৰ কলা কৌশল, সামবেদৰ পৰা আনিলে গীতসমূহ আৰু অথৰ্ববেদৰ পৰা আনিলে নৱৰস। তাক সমন্বয় ঘটাই সৃষ্টি কৰিলে নাট্যবেদ। আৰু সেই নাট্যবেদ সৃষ্টি কৰি ভৰত মুনিক অৰ্পণ কৰিলে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে। আৰু সেই নাট্যবেদ ভৰত মুনিৰ হাতত যেতিয়া পৰিল, সি সোণত সুৱাগা কৰি তাৰ পৰা সৃষ্টি কৰি উলিয়ালে নাট্যশাস্ত্ৰ। আপোনালোকে ভাবিব পাৰে নাট্যবেদ নাট্যশাস্ত্ৰ একেখন নহয়। ব্ৰহ্মাদেৱে দিছিলে নাট্যবেদ, আৰু সেই নাট্যবেদত ভৰত মুনিয়ে বিষ্ণুৰ পৰা চাৰি তত্ত্ব আংগিক, বাচিক, আহাৰ্য আৰু সাত্বিক এই চাৰি তত্ত্ব সমাহিত কৰি শিৱৰ পৰা তাণ্ডৱ আৰু পাৰ্বতীৰ পৰা লাস্য সমাহিত কৰাই নৃত্য সংযোগ কৰিলে। সেই তাণ্ডৱৰ লাস্যৰ ল সংযুক্ত হৈ সৃষ্টি হ'ল তাল। যি নহ'লে ছন্দবদ্ধ নহয় নৃত্য, যি নহ'লে গীত মাতত লয় নৰয়। গতিকে সেই ছন্দবদ্ধ কৰি নাট্যশাস্ত্ৰ সৃষ্টি কৰিলে। আৰু ইন্দ্ৰলোকত যেতিয়া ইন্দ্ৰধ্বজ উৎসৱ অনুষ্ঠিত হৈছিল, সেই সুবিধাতে ভৰত মুনিয়ে 100 পুত্ৰৰ সহায়ত সেই ইন্দ্ৰধ্বজ অনুষ্ঠানত সাগৰ মন্থন অভিনয় অনুষ্ঠিত কৰিলে। এয়া হ'ল সত্যযুগৰ ভাওনাৰ পটভূমি। তাৰ পাছলৈ যদি যাওঁ আমি ত্ৰেতা যুগ। ত্ৰেতা যুগত শ্ৰীৰামচন্দ্ৰক পাবলৈ ঋষিমুনিসকলে দণ্ডকাৰণ্যত যজ্ঞ কৰিছিল। ঋষিসকলৰ এটাই সংকল্প হৈ আছিল যে আমি শ্ৰীৰামচন্দ্ৰক স্বামীৰূপে পাম। আৰু যজ্ঞ যেতিয়া শেষ হ'ল, তেওঁলোকে উল্লাসত আনন্দিত হৈ ৰামৰ নৃত্য গীত কৰিছিল। সেয়া আছিল অভিনয়ৰ এটা অংশ। আৰু সেই ত্ৰেতা যুগতে প্ৰহ্লাদ, ভক্ত শিৰোমণি প্ৰহ্লাদ জন্ম হৈছিল, যিজনক গুৰুৰ ওচৰত থৈছিল। আৰু গুৰুৰ কৰ্ম শেষ হ'লেই দৈত্য শিশুসকলক একত্ৰিত কৰি প্ৰহ্লাদে ভগৱানৰ গুণানুকীৰ্তন কৰি নাম কীৰ্তন কৰিছিল। সেয়া আছিল ত্ৰেতা যুগৰ ভাওনাৰ আংশিক এক প্ৰণালী। আৰু দ্বাপৰ যুগত যেতিয়া শ্ৰীকৃষ্ণদেৱে কলকলাৰে পৃথিৱীত আৱিৰ্ভূত হ'ল, এই অনুষ্ঠানৰ যি বাঁহী, সেই কৃষ্ণৰ হাতত থকা বাঁহী, সেই বাঁহীটি যেতিয়া তেওঁ যমুনাৰ পুলিন মনত মধুৰ স্বৰ টানিলে, তেতিয়া সেই ত্ৰেতা যুগত স্বামীত্ব পাবলৈ আশা কৰা ঋষিসকলে গোপীৰূপে জন্মগ্ৰহণ কৰিছিল। আৰু সেই গোপীসকলে বাঁহীৰ সুৰত আকৰ্ষিত হৈ পূৰ্ণিমাৰ চন্দ্ৰমাত কৃষ্ণদেৱৰ চৰণ চাপিছিল। আৰু তেতিয়াই ৰাসক্ৰিয়া আৰম্ভ হৈছিল। তাতে লাগিল কেনা লাগিল কি, যেতিয়া গোপীসকল আহিল, তেতিয়া কৃষ্ণদেৱে যেতিয়া সকলোকে আলিংগন কৰিলে, তেতিয়া গোপীসকলৰ হৃদয়ত জাগৃত হ'ল অহংকাৰ। অতি দৰ্পে হতালংকা, অতিমানি চকৌৰবা, অতি দান বলিবদ্ধম, সৰ্বম অত্যন্তম গৰ্বিতম। সকলোৰে অতিটো বৰ গৰ্বিত। যিজন কৃষ্ণদেৱ পূৰ্ণকাম, যিজন নিৰ্গুণ নিৰাকাৰ, নিৰিহম নিৰ্মলম, সেই কৃষ্ণদেৱৰ ওচৰত তেওঁলোকে অহংকাৰ কৰিলে। অহোভাগ্য, আমাক ভগৱান কৃষ্ণদেৱে হৃদয়েৰে আলিংগন কৰিছে। মহাপুৰুষ শংকৰদেৱে সেয়েহে লিখিছিল,
আমার সমান সৌভাগ্যিনী নাই হৈলন্ত অধীন যাদৱৰা যে গোপীসকলৰ ওচৰত কৃষ্ণদেৱ অধীৰ হ'ল। সেই কথা যেতিয়া হৃদয়ঙ্গম কৰা কৃষ্ণই গম পালে, অনুভৱ কৰিলে, নোকোৱাকৈ তেওঁ সকলো জানে। লগে লগে কৃষ্ণদেৱ অন্তৰ্ধান হ'ল। আৰু কৃষ্ণদেৱ যেতিয়া অন্তৰ্ধান হ'ল তেতিয়া লাগিল গোপীসকলৰ মাজত হাহাকাৰ। আৰু যমুনাৰ কলিৰ মনত কৃষ্ণই কৰা ক্ৰীড়াকাণ্ডসমূহ অভিনয়ৰ মাধ্যমেৰে কৰিবলৈ লাগিল। কোনোবা অঘাসুৰ হ'ল, কোনোবা হ'ল বকাসুৰ। কৃষ্ণদেৱ হৈ অঘাসুৰক বধ কৰিলে, বকাসুৰক বধ কৰিলে। গতিকে সেই তাৰ স্থানেদি এটা মই আপোনালোকৰ লগত ক'ব খুজিছোঁ, যিহেতু ৰাস পূজা দক্ষিণপাট সত্ৰত অনুষ্ঠিত হয়। প্ৰথম ৰাস পূজা দক্ষিণপাট সত্ৰতে ৰচিত হৈছে। বাসুদেৱ প্ৰভু ঈশ্বৰে ৰাসলীলা ৰচনা কৰিছে। আৰু সেই ৰাসত যেতিয়া পুলিন মনত গোপীসকলে আউল বাউল হৈ ভগৱানক বিচাৰিছিল, তেতিয়া এটি সৰু কলি মই আপোনালোকক শুনাব খুজিছোঁ। ও কালীৰ হ্ৰদে মই কালী, মই কৃষ্ণ বনমালী, ওরে দুষ্ট তোকদমি খেদিবুৰ মনে, আকুলে ব্যাকুলে যায়। গতিকে কালী হৈছিল গোপীয়েই, কৃষ্ণও হৈছিল গোপীয়েই। আৰু গোপীয়েই সেই কালীক দমন কৰি ৰমণক দিবলৈ পঠিওৱাৰ যি চানেকি দাঙি ধৰিছিল অভিনয়ৰ মাধ্যমেদি, দাপলত আছিল সেয়া ভাওনাৰ প্ৰথম পটভূমি। আৰু শেষান্তত আমি কলকেইমানক বিভিন্ন কলমলকে আমাক হাবু ডাবু খুৱাইছে। মায়াৰ কুঁৱলীত আমি প্ৰত্যেকেই আমি হাবু ডুবু খাইছোঁ। আমাৰ প্ৰত্যেকৰে চিন্তা, কেনি যাওঁ গোপাল, কেনি যাওঁ কৃপাল। যেতিয়া 14-15 শতিকাত তান্ত্ৰিকতাই গ্ৰাস কৰি উঠিছিল সমগ্ৰ অসম ভূমিত, তেতিয়াই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ প্লাৱনেৰে এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতৰ অৱদান আছিল কীৰ্তন ৰসম, মাধৱ পুৰুষৰ নাম গোপা, বৰগীত বহুতো। কিন্তু তাৰ ওপৰত সকলোৰে উচ্চ কাপত সংস্কৃতিত বিৰাজিত হৈছিল ভাওনা। যি ভাওনাই ধনী দুখীয়া, উচ্চ নীচ, জাতিৰ ভেদ সকলো ভাঙি একত্ৰীকৰণ হৈ ডাক্তৰ, ইঞ্জিনিয়াৰ, চহা, বনোৱা সকলোৱে সমন্বয়েৰে একত্ৰিত হৈ ভাওনা অৱলোকন কৰাৰ যি ব্যৱস্থা কৰি থৈ গ'ল, সেয়া আমাৰ কাৰণে ডাঙৰ সৌভাগ্য। এই ভাওনাই অসমীয়া সংস্কৃতিৰ ভঁৰাল অতীব চহকী কৰি তুলিলে। ভাৰতবৰ্ষত এনে এক অনুষ্ঠান নাই যি অনুষ্ঠানৰ যোগেদি কৰ্তাসকলটো বাদেই যি দৃশ্য শ্ৰব্য শুনে দেখে, প্ৰত্যেকেই ভগৱানৰ লীলামৃতত ভক্তি জাগৃত হৈ নিজক পৰিপূজিত কৰিবলৈ সুবিধা পায়। সেই ভাওনা আজি অন্তিম কাৰ্যসূচী হিচাপে এই মঞ্চত ৰূপায়িত কৰিবলৈ বাঁহী পৰিয়ালে আগবাঢ়িছে। আমি নথৈ আনন্দিত হৈছোঁ। আধ্যাত্মিকতা অবিহনে এখন সমাজ কেতিয়াও সুস্থিৰ নহয়। আৰু সেই আধ্যাত্মিকতাৰ প্ৰতিটো স্তৰ ভাওনাত সমাহিত হৈ আছে। ভাওনাত প্ৰতিখন ভাওনাই ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় আমাক দেখাই আছে। প্ৰত্যেকখন ভাওনাই আমাক একোটা একোটা বাতৰি সমাজলৈ প্ৰেৰণ কৰি আছে। সেয়েহে আমি অকল চৰ্মচক্ষুৰে ভাওনা দেখিলেই নহ'ব, অন্তৰ্দৃষ্টিৰে ভাওনা অৱলোকন কৰিব লাগিব। ভাওনাত অভিনয়ত কি ড্ৰেছ কৰিছে, পেইন কেনেকুৱা হৈছে, কথা কোৱা কেনেকুৱা হৈছে, সেয়াটো সুন্দৰ হ'ব লাগিবই, সেয়া আমি চাব লাগিব। কিন্তু ভাওনাখনে আমাক কি
কি বাতৰি দিছে সমাজলৈ। এই ভাওনাৰ পৰা আমাৰ শিশুসকলক আমাৰ পিতৃ মাতৃসকলে কি শিকাব লাগিব, সেয়া কিন্তু অত্যন্ত প্ৰয়োজনীয় কথা। আজি ইয়াত মঞ্চস্থ হ'ব কুবলস্য উপাখ্যান, ধৰ্ম পৰীক্ষা আৰু উজানক দৈত্যবধ। কুবলস্য আছিল এজন মহাধাৰ্মিক ৰজা, অত্যন্ত ধাৰ্মিক, কিন্তু লগতে আছিল তেওঁ অত্যন্ত কৰ্তব্যপৰায়ণ। ৰজাৰ কৰ্ম প্ৰজাক পালন কৰা। গতিকে প্ৰজাক পালন কৰিবলৈ যাওঁতে ৰজাই যিমান সময় দিব লাগিছিল ভক্তিক ব্যাঘাত জন্মিছিল। তেওঁ ধাৰ্মিক আছিল, তেওঁ ভক্তিবৎসল আছিল, ভগৱান কৃষ্ণদেৱে জানে আৰু অন্য ৰূপত দেখা দিবলৈ আহেও। কিন্তু যেতিয়ালৈকে কায় মন বাক্যে বিষ্ণুৰ চৰণাশ্ৰিত হোৱা নাযায় তেতিয়া কিন্তু ভগৱন্তক আহিলেও দৰ্শন নাপায়। ভাবিলো লভতেশ্বৰৱম ভাবীন দেৱদৰ্শনম ভাবীন পৰমং জ্ঞানম তস্মাৎ ভাৱৱলম্বন। ভাৱৰ বলত জ্ঞান প্ৰাপ্ত হয়, ভাৱৰ বলত ভগৱত প্ৰাপ্তি হয়, ভাৱৰ বলত সকলো হয়। গতিকে বিশ্বায়নৰ যুগত আমি সকলোৱে সেই ভাৱত আমি সোমাব লাগিব। আমাক লাগিব বাংলা, আমাক লাগিব টকা পইচা, আমাক লাগিব গাড়ী মটৰ, কিন্তু সেই টকা সেই বাংলা আমি কিমান সততাৰে ঘটিছোঁ, সেই বাংলাত আমি কিমান সৎ অৰ্থ ব্যয় কৰিছোঁ, আমি অন্ন গ্ৰহণ কৰোঁতে আমি ঘটা অন্নত সততা আছে নাই, যেনে অন্ন তেনে মন। গতিকে সেই কুবলস্য ধৰ্ম পৰীক্ষাত আনি প্ৰতিপন্ন কৰিবলৈ গৈ যেতিয়া কুবলস্যই ভগৱানক দৰ্শন নেপালে তেতিয়া তেওঁৰ অৱস্থা এনেকুৱা হ'ল, তেওঁ অন্ধপ্ৰায় হ'ল, তেওঁ বিকাৰগ্ৰস্ত হ'ল, তেওঁ ভুল হৈ পৰিল। ভুল হৈ পৰিল। বৰগীতত যে মহাপুৰুষজনাই লিখিছে যত জীৱ জংগম কীট পতংগম অগ নগ জগতে ৰিকায়া, যে উৰণ পুৰণ গজন গমন চাৰিমুঠি জীৱ, আৰু সেই কুবলস্যৰো সেই একে অৱস্থা হ'ল। যাকেই দেখে ভগৱান বুলি ভাবে, ইফালে চাই ভগৱান দেখে। সেই স্থিতি যেতিয়া আহিল তেতিয়াই ভগৱন্তই তেওঁ দৰ্শন দিলে। আৰু তাৰ পাছত আহিল উজানক দৈত্যবধ। উজানক কোন হয়, কোন বংশৰ হয় আৰু ক'ৰ দৈত্য হয় সেয়া আমাৰ ডাঙৰ কথা নহয়। সেই উজানকৰ নিচিনা দৈত্য আমাৰ হৃদয়ত আছে, জন্ম লগ্নৰ পৰা আমাৰ হৃদয়ৰ স্থিতি হৈ আছে তেনেকুৱা দৈত্য। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এই আসুৰিক প্ৰবৃত্তি, এই অসুৰসমূহ যদি আমি দমন কৰিব নোৱাৰোঁ তেন্তে আমি লিখা পঢ়া কৰি বিদ্যায়তনিক বহুতো ডাঙৰ ডাঙৰ চাৰ্টিফিকেট পালেও আমি পোৱা চাকৰিটোৰ, আমি কৰা ব্যৱসায়টোৰ, আমি কৰা অনুষ্ঠানটিৰ চকীখনৰ আমি বুজি নাপাম, যাৰ পৰা আমাৰ সমাজে আমাৰ পৰা সেৱা নাপাব। আপোনালোকে সকলোৱে জানে সমাজ আমাৰ হিন্দু শাস্ত্ৰত 18 পুৰাণ আছে। সেই 18খন পুৰাণ আমাৰ পঢ়িবলৈ সময় নাই, আমি পঢ়িবও নালাগে, কিন্তু এটা শ্লোক মনত ৰাখিব লাগে, অষ্টাদশ পুৰাণেষু ব্যাসেন কথিতদ্বয়ম। 18খন পুৰাণত ব্যাসৰ কথা মাত্ৰ 2টা, পৰোপকাৰ পুণ্যায় আপায় পৰপীড়নম। পৰক উপকাৰ কৰিলেই পুণ্য হয়, লোকক উৎপীড়ন কৰিলেই পাপ হয়। এতিয়া 18খন পুৰাণৰ সেই বাক্যটো আমি শিকাব লাগে আমাৰ শিশুসকলক। তাৰ কাৰণে আমি শিশুসকলক গুৰুমুখী কৰিব লাগিব। ধ্যান মূলং গুৰু মূৰ্তিং, পূজা মূলং গুৰু বদম, মন্ত্ৰ মূলং গুৰু বাক্যম, গুৰু কৃপা কেৱলম। গুৰুৰ কৃপা অবিহনে ভগৱত চিন্তন নহয়, গুৰুৰ কৃপা অবিহনে আমি পঢ়াবলীয়া শিক্ষাত আগবাঢ়িব নোৱাৰোঁ। গুৰু শিক্ষাৰ অবিহনে আমি পিতৃ মাতৃ প্ৰথম গুৰু, সেই গুৰুৰ যদি আমি নাপালোহেঁতেন তেতিয়া আমি এই পৃথিৱী দৰ্শন নহ'লহেঁতেন।
গতিকে পিতৃ মাতৃ আমি বিদ্যালয়ৰ গুৰু আমাৰ ধৰ্মীয় গুৰু সকলোকে আৰু গুৰুসকলৰ বয়সৰ সবাধিকে যদি আমি গুৰুময় দেখোঁ তেতিয়া আমি মাতৃৰ বয়সৰ সমূহক দেখিম মাতৃসম ভাতৃৰ সমবয়সৰখিনি দেখিম আমি ভাতৃসম পিতৃৰ বয়সৰ সমূহ দেখিম আমি পিতৃসম তেতিয়াই আমাৰ ধৰ্মৰ তেতিয়াই আমাৰ মহাপুৰুষীয়া ধৰ্মৰ যি একতাৰ সমন্বয়ৰ যি লক্ষ্য বৰ অসম গঢ়াৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব তাৰ কাৰণে আমি 18 চনৰ পৰা বাসুদেৱ আধ্যাত্মিক সেৱা সমিতি গঠন কৰি বিদ্যালয় কলেজে আমি আধ্যাত্মিক নৈতিকতাৰ পাঠ প্ৰদান কৰি আহিছোঁ আপোনালোকৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ আপোনালোকে আমাক সহায় কৰক আপোনালোকৰ সমীপৰ বিদ্যালয়খনলৈ আমাক নিমন্ত্ৰণ কৰাওক আমি শিশুসকলক 1 ঘণ্টা 1.5 ঘণ্টা আধ্যাত্মিক নৈতিকতাৰ পাঠ নিদিলে বৰ্তমান সমাজখন যে অসন্তুলিত হৈছে বৰ্তমান সমাজত সৌ সিদিনা যে আমাৰ নিজৰে ছোৱালীজনী ডাক্তৰী পঢ়ি থকা ছোৱালীজনীক যে প্ৰকৃতিৰ মানৱে হত্যা কৰিলে পুষ্য দিশান মাত্ৰ ঠিক নাই মাত্ৰ নেগুৰ নাই কেৱল মাত্ৰ ঘাঁহ খাব নালাগে কিন্তু পশুতুল্য গতিকে সেই সমবেত সুধীবৃন্দ আপোনালোকে শিশুসকলক ভাল বিদ্যালয়ত পঢ়ুৱাওক ভাল ভাল প্ৰতিযোগিতামূলক অনুষ্ঠান উপস্থিত কৰাওক কিন্তু আপোনালোকে নাপাহৰিব নিজ গুৰুমুখী কৰি আধ্যাত্মিকতাৰ আদিপাঠ যদি শিশুসকলক নপঢ়ুৱায় তেন্তে কিন্তু আপোনাৰ সন্তানে আপোনাক চিনি নাপাব আমাৰ মাজৰ সন্তানে নিজৰ পিতৃ মাতৃক সংগীতৰ মহানগৰী তুলি থৈ আহিবলৈ কুণ্ঠাবোধ কৰা নাই কিহৰ কাৰণে যে আমাৰ শাস্ত্ৰীয় পুথিৰ কম নে আমাৰ সংস্কৃতি কম কিহৰ কাৰণে আমাৰ মানৱতাৰ অভাৱ কেৱল মাত্ৰ আমি বিশ্বায়নৰ যুগত আমি পশ্চিমীয়া সোঁতত উঠি কাঢ়ি গৈছোঁ গতিকে সকলোৰে ওচৰত ভুল হ'লে ক্ষমা কৰিব আপোনালোকৰ ওচৰত মোৰ অনুৰোধ প্ৰত্যেকেই নিজৰ সন্তানক পুৱা গধূলি ভগৱত চিন্তন কৰিবলৈ ক'বলৈ নাপাহৰিব পিতৃ মাতৃক সেৱা কৰিবলৈ ক'বলৈ নাপাহৰিব বিহুটি জ্যেষ্ঠসকলক সেৱা কৰিবলৈ ক'বলৈ নাপাহৰিব সেৱাৰ ফল 4টা বল বীৰ্য আয়ু যশ এই 4টা বৃদ্ধি হয় সেৱাৰ ফলত গতিকে আপোনালোকৰ ওচৰত আপোনালোকৰ সন্তানসকল সুন্দৰ হৈ আহিলেই আজি আমি বাহিৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত একাকাৰ পোৱাৰ যি কষ্ট লাঘৱ হ'ব গতিকে সেই পিতৃ মাতৃসকল আমাৰ কথাটি আপোনালোকে হৃদয়ঙ্গম কৰক আপোনালোকৰ সন্তানসকলৰ হৃদয়ত ভক্তিভাৱ জাগৃত হওক আপোনালোকৰ ঘৰখনিত নিমখ তেলে খালেও হাঁহি মুখেৰে সৰস্বতী হওক বাহিৰ পৰিয়ালটিয়ে যি কৰ্ম কৰি আছে এই কৰ্মত তেখেতসকলক ভগৱন্তই ফুলচন্দ্ৰ বৰিপণ কৰি আধ্যাত্মিকতাৰ বাট তোলাত সহায়ক হওক এই কামনা ৰাখি আমাৰ ওপৰত অৰ্পণ কৰা এই ভাওনা উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ ওম সৰ্বে ভৱন্তু সুখিনঃ सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः जय कृष्ण অমৃতময় রক্তধারে আমার মন মন প্রতিষ্ঠা করায়